বানগৰাখনিৰ সমস্যা সমাধান কৰিব লাগিবই। কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান কৰিব লাগিবই। লিডু মহাবিদ্যালয়ৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব লাগিবই। বিভিন্ন বাট পথসমূহ মেৰামতি কৰিব লাগিবই। কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰ বিজেপি চৰকাৰৰ কাম নাই। বিধায়ক ভাস্কৰ শৰ্মাৰ কাম নাই। কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিধায়ক ভাস্কৰ শৰ্মাৰ কাম নাই। এই সমস্যা সমাধান কৰিব লাগিবই। বিভিন্ন বাটপথসমূহ নিৰ্মাণ কৰিব লাগিবই। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাহেটা আঞ্চলিক সমিতিখনে আজি 3 ঘণ্টীয়া অৱস্থানৰ সন্মুখত কাৰ্যসূচী ৰূপায়ণ কৰিছে। লিডু ৰেলৱে ৰংগমঞ্চত আমাৰ দাবীসমূহ হৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ তিৰাপ আৰু দিহিং নৈ যি বানগৰাখহনীয়া, এই বানগৰাখহনীয়া সমস্যা স্থায়ী সমাধান কৰিব লাগে। তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত মাৰ্ঘেৰিটা পৌৰসভাই হওক বা কিংবা অন্যান্য যিবিলাক পঞ্চায়তসমূহৰ এলেকাধীন অঞ্চলসমূহত আছে, তাত বিভিন্ন সময়ত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আহিছে। কৃত্ৰিম বানপানীৰ সমস্যা স্থায়ী সমাধান কৰিব লাগে। তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাৰ বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলসমূহত যি বাট পথসমূহ, এই বাট পথসমূহ যিবিলাক জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে, বাট পথসমূহ শীঘ্ৰে মেৰামতি কৰিব লাগে। তাৰ সমান্তৰাল মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডু হামুকজান গাঁও পঞ্চায়তৰ এলেকাৰ যি পথাৰবস্তি গাঁও, এই পথাৰবস্তি গাঁৱত সম্পূৰ্ণৰূপে বাট পথ নাইকিয়া হৈ পৰিছে। এই বাট পথ তাত কিন্তু নিৰ্মাণ কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে। তাৰ অঞ্চলৰ বাসিন্দাসকল বিভিন্ন সময়ত জীয়াতু ভুগিবলৈ পৰিস্থিতি উদ্ভৱ হৈছে। তাৰ স্বত্বেও কিন্তু মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই কিন্তু কুম্ভকৰণৰ নিদ্ৰাত তেখেতে ধৃতৰাষ্ট্ৰ ভূমিকা গ্ৰহণ কৰিছে। তেখেতৰ অকমন্যতাৰ বাবে আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডুৰ যি ঐতিহাসিক যি মহাবিদ্যালয়, এই মহাবিদ্যালয় কৃত্ৰিম বানপানীত কিন্তু ডুব যোৱাৰ ফলত কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কিন্তু অন্ধকাৰ হৈ পৰিছে। আজি এই যি অনুষ্ঠানত আমি বহিছোঁ, এই ক্ষেত্ৰত মই প্ৰথম আমাৰ যি বিধায়ক, আমাৰ সমষ্টিৰ যি বিধায়ক আছে, তেওঁক প্ৰথম প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ যে ৰাইজে তেওঁক যি গদিত বহাইছে, কিয় বহাইছে? জনসাধাৰণ উন্নতিৰ কাৰণে, এই যি সমষ্টি আছে, সমষ্টি উন্নতিৰ কাৰণে, উন্নয়নৰ কাৰণে। মই এই লিডুৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰ আৰু এই লিডু বিদ্যানগৰৰ এজন লোকেল মানুহ, ইয়াতে থাকোঁ মই। আৰু প্ৰত্যেকটো সপ্তাহত এইটো সপ্তাহত মই 3 বাৰ পানীৰ ভুক্তভোগী হ'বলগীয়া হৈছে। যিটো আমাৰ কাছানালা আছে, কাছানালাৰ ফলত আমি 3 বাৰ এই সপ্তাহত ভুক্তভোগী হ'বলগীয়া হৈছে। আমিনা স্কুল, আমাৰ কলেজৰ একো ব্যৱস্থা, যাবলৈ ব্যৱস্থা নাই, আমাৰ বজাৰলৈ যাবলৈ ব্যৱস্থা নাই। যদি কাৰোবাৰ কিবা অসুস্থ থাকে, সেই অসুস্থৰ কাৰণে ওলাই আহিবলৈ সুবিধা নাই। আপুনি ইমান দিনে কৈছে আমি যাওঁ, মই চাওঁ, কোনদিনাখন আহিছে? মই আপোনাক এদিনো দেখা নাই আমাৰ ইয়াত অহা। মই নিজে তাত থাকোঁ, মই আপোনাক এদিনো দেখা নাই আপুনি যে তাত আহি পৰিদৰ্শন কৰিছে। মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, এদিন যোনদিনাখন পানী হ'ব, আপুনি নিজে আহি তাত এদিন থাকি চাওক কি অৱস্থাত ইয়াৰ জনসাধাৰণ বসবাস কৰিছে। আপুনি অকল তাত বহি বিলাসিতাপূৰ্ণ জীৱন যাপন কৰিলে নহ'ব ন। ইয়াৰ জনসাধাৰণে কি ভুক্তভোগী হৈছে সেইখিনি আপুনি চাব লাগে। আপোনাক বিধায়ক কিয় বনাইছে ইয়াৰ মানুহে? এইখিনি সমস্যা সমাধান কৰাৰ কাৰণে। গোটেই বৰষুণ হ'লে, এই কেইদিনৰ পৰা গোটেই বৰষুণ হ'লে আমাৰ গোটেই বৰগোলাই, লিডু, এই চাৰিওফালে চবফালে পানী, কেৱল মাত্ৰ পানী, ক'ৰবাত ভৰি দিয়াৰ সুবিধা নাই। ইয়াৰ উপৰি আমাৰ যি সেই পাথাৰবস্তি এলেকা আছে, তাত যাবলৈ ৰাস্তা নাই। মানুহখিনি তাৰপৰা ছাত্ৰ ছাত্ৰীসকলে কিটো অৱস্থাত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব আহিছে সেইটো চাওক। আমাৰ যি একমাত্ৰ নৰ্থ ইষ্টৰ যি শেষৰ ছাইডৰ আমাৰ যি লিডু মহাবিদ্যালয় চাগে গোটেই বাৰিষা পানী ডুব থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।